ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আগষ্ট মাহ যিহেতু শেষ হৈছেই আৰু ছেপ্টেম্বৰ মাহ এতিয়া আগমন হ'ব, গতিকে ছেপ্টেম্বৰ মাহ সোমোৱাৰ লগে লগে বহুতবিলাক এনেকুৱা নীতি নিয়মৰ সাল সলনি হ'বলৈ গৈ আছে, যিবিলাক নীতি নিয়মে আমাৰ দৈনন্দিন জীৱনত নিশ্চয় প্ৰভাৱ পেলাব। আপোনালোকে যদি সোণ ৰূপ ক্ৰয় কৰিম বুলি ভাবিছিলে, আপোনালোকৰ যদি SBI কাৰ্ড আছে, ATM যদি আপোনালোকে ইউজ কৰে বা আপোনালোক যদি এজন কৃষক হয়, তেনেকুৱা ক্ষেত্ৰত বহুতবিলাক এনেকুৱা নীতি নিয়মৰ সাল সলনি হ'বলৈ গৈ আছে, যিবিলাক নীতি নিয়মৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে ডিটেইলছত জানিব পাৰিব। গতিকে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিৰ পৰা কি নীতি নিয়মৰ সাল সলনি হ'বলৈ গৈ আছে জানিবৰ কাৰণে সম্পূৰ্ণভাৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো নীতি নিয়মৰ সাল সলনি হ'বলৈ গৈ আছে সেইটো হৈছে ৰূপৰ ক্ষেত্ৰত। আপোনালোকে সোণত যেনেকৈ হলমাৰ্ক দেখিবলৈ পায়, সোণ যেনেকৈ আপুনি কিনিবলৈ যাওঁতে প্ৰথমে হলমাৰ্ক চেক কৰে, যিটো ৰিয়েল হয় নে ফেক হয়, তাৰ পৰাহে আপুনি সোণ ক্ৰয় কৰে। কিন্তু ৰূপৰ ক্ষেত্ৰত আমি তেনেকুৱা একো দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু এতিয়াৰ পৰা কোৱা গৈছে যে ছেপ্টেম্বৰ মাহৰ পৰা তেওঁলোকে ৰূপৰ ক্ষেত্ৰতো একেটা নীতি নিয়মে কৰিব। ৰূপতো তেওঁলোকে হলমাৰ্ক ইউজ কৰিব আৰু আপুনি যদি ৰূপ কিনিবলৈ যায় দোকানৰ পৰা, তেনেকুৱা ক্ষেত্ৰত ৰিয়েল হয় নে ফেক হয় আপোনালোকে সেই হলমাৰ্কটোৰ পৰাই জানিব পাৰিব। কিন্তু ইয়াত এটা ডাউনগ্ৰেডো আছে। হলমাৰ্ক যেতিয়া ৰূপত আহি যাব, তেতিয়া আপোনালোকে ৰূপৰ যিটো দাম আছে সেইটো অকণমান ইনক্ৰিজ হোৱা দেখিব পাৰে। গতিকে আপুনি যদি ৰূপ কিনিম বুলি ভাবি আছিলে, তেনেকুৱা ক্ষেত্ৰত এতিয়া আপুনি কিনি থ'ব পাৰে। কিন্তু চাব ৰিয়েল হয় নে ফেক হয়, তাৰ পৰাহে আপুনি কিনিব। ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে ৰূপতো হলমাৰ্ক দেখিবলৈ গৈ আছে। আপোনালোকৰ যদি SBI ক্ৰেডিট কাৰ্ড আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোক অকণমান সাৱধান হ'ব। SBI ক্ৰেডিট কাৰ্ডক লৈ এটা নতুন গুৰুত্বপূৰ্ণ সাল সলনি হ'বলৈ গৈ আছে। এতিয়াৰ পৰা আপোনালোকৰ যিটো SBI ক্ৰেডিট কাৰ্ডৰ যিটো অটো ডেবিট আছে, সেইটো যদি কিবা কাৰণত আপোনালোকৰ ফেইল হয়, তেনেকুৱা ক্ষেত্ৰত বেংকে আপোনাৰ ওপৰত 2% পেনাল্টি লগাব। আৰু সেই 2% পেনাল্টিটো যদি আপোনাৰ লাগি যায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যন কৰোঁতে, পেট্ৰল পাম্পত আপোনালোকে ক্ৰেডিট কাৰ্ড ইউজ কৰোঁতে আপোনালোকে বেছি ফিজ দিবলগীয়া হ'ব পাৰে, বেছি ৰেটো আপোনাৰ ওপৰত লাগিব। আৰু আপোনালোকে অনলাইন যেতিয়া শ্বপিং কৰিব, তাতো আপোনালোকৰ প্ৰভাৱ পৰিব। লগতে যিটো ৰিৱাৰ্ড পইণ্ট পায়, যিসকলৰ ক্ৰেডিট কাৰ্ড আছে তেওঁলোকে যিটো ৰিৱাৰ্ড পইণ্ট পায়, সেইটো বহুতো আপোনালোকৰ ডিক্ৰিজ হৈ যাব। গতিকে আপোনালোকৰ যদি SBI ক্ৰেডিট কাৰ্ড আছে, আপোনালোক অকণমান সাৱধান হ'ব। যদি আপোনালোকৰ অটো ডেবিটটো কিবা কাৰণত যদি ফেইল হয়, প্ৰথমেতো আপোনালোকৰ 2% পেনাল্টি বেংকে লগাব আপোনাৰ ওপৰত, আৰু তাৰ পাছতে এই বাকী যিমানখিনি আপোনালোকে সুবিধা পায়, ইয়াতো আপোনালোকে বহুতখিনি ডিক্ৰিজ দেখিবলৈ পাব। ATM কাৰ্ড আমি সকলোৱে ইউজ কৰোঁ। ATM কাৰ্ডক লৈ মই এটা ভিডিঅ' বনাইছিলোঁ যোৱা কেইমাহমানৰ আগত, যে আপোনালোকৰ যদি ATM কাৰ্ড আছে, তেনেহ'লে আহিবলগীয়া কেইমাহমানৰ ভিতৰতে কিছুমান নীতি নিয়মৰ সাল সলনি হ'ব, য'ত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ যিটো ATM কাৰ্ড সেইটো আপুনি যদি বেছি ইউজ কৰে, মানে লিমিট যদি আপুনি ক্ৰছ কৰি ইউজ কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা ফিজ দিব লাগিব, বা ধৰি লওক আপোনালোকে ট্ৰানজেকশ্যন ফিজ তাত দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে যদি ধৰি লওক যিটো আপোনাৰ ATM কাৰ্ড আছে, সেইটো আপুনি ধৰি লওক বেলেগ ATMত গৈ পইচা উলিয়াই, এটা তেওঁলোকে নীতি নিয়ম মানি দিছিলে যে ক'ত আপোনালোকে পইচা উলিয়ালে, কিমানটো লিমিটতকৈ ওপৰত উলিয়ালে কিমান ভৰিব লাগিব, এখন লিষ্ট তেওঁলোকে প্ৰকাশ কৰিছিলে। গতিকে আপোনালোকে সেইমতে যদি আপোনালোকৰ লিমিট ক্ৰছ হৈ যায় আৰু আপুনি বহুত বেছি যদি ATM ইউজ কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লিমিট ক্ৰছ হৈ গ'লে আপোনালোকে এতিয়া ছেপ্টেম্বৰ মাহৰ পৰা এটা আপুনি ট্ৰানজেকশ্যন ফিজ ভৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে ATM কাৰ্ড কোনটো ATMৰ পৰা আপুনি পইচা উলিয়াইছে, কোনটো ATM কাৰ্ডত আপুনি ATM ইউজ কৰিছে, সেইখিনি বস্তু অলপ চেক কৰিব। আৰু পৰাপক্ষত আপোনালোকে লিমিট ক্ৰছ কৰি ATM ইউজ নকৰিব। যদি তেনেকুৱা কৰে, আপোনালোকে ট্ৰানজেকশ্যন ফিজ ভৰিব লাগিব বুলি কৈছে। পিছৰ যিটো নীতি নিয়মৰ সাল সলনি হ'ব পাৰে, সেইটো হৈছে FDৰ ক্ষেত্ৰত, মানে ফিক্সড ডিপ'জিটৰ ক্ষেত্ৰত। আপোনালোকে যদি বেংকত এটা ফিক্সড ডিপ'জিট কৰি ৰাখিছে, বা অলৰেডি আপোনালোকে ফিক্সড ডিপ'জিট এটা কৰিম বুলি যদি ভাবিছে এতিয়া, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অলপ ৱেইট কৰক। জানিব পৰা মতে ছেপ্টেম্বৰ মাহৰ পৰা যিসমূহ আপোনালোকৰ ফিক্সড ডিপ'জিটৰ ৰেট থাকে, ইণ্টাৰেষ্ট ৰেট থাকে, সেইসমূহ এতিয়া অলপ ডিক্ৰিজ হোৱাৰ সম্ভাৱনা আছে। এতিয়া যিহেতু বেংকে আপোনাক 6.5 বা 7.5 ইণ্টাৰেষ্ট ৰেট দি থাকে, কিন্তু জানিব পৰা মতে তেওঁলোকে এই যিটো ৰেট আছে এইটো অলপ কমাব বুলি কৈছে। গতিকে আপোনালোকে যদি তেনেকুৱা দেখে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফিক্সড ডিপ'জিটৰ পইচা উলিয়াই ল'বও পাৰে, বা আপুনি ধৰি লওক যদি ফিক্সড ডিপ'জিট কৰিম ভাবি আছিলে, তেনেহ'লে আপোনালোকে বেলেগো এতিয়া চিন্তা চৰ্চা কৰি চাব পাৰে। শেষৰ যিটো আপোনালোকে আপডেট দেখিবলৈ গৈ আছে, একচুৱেলি এইটোতো আপডেট নহয়, এইটো বৰ্তমান চলি আছে কাম। আপোনালোক যদি এজন কৃষক হয় আৰু আপোনালোক যদি যোৰহাটত থাকে, তেনেকুৱা ক্ষেত্ৰত এতিয়া যি কৃষক পঞ্জীয়নৰ কাম, লগতে আপোনালোকৰ মাটিৰ ৰিলেটেড যিসমূহ কাম, মাটিৰ ধৰি লওক আপোনালোকে নামজাৰি কৰাৰ ক্ষেত্ৰত, বা আপোনালোকৰ মাটিৰ ৰিলেটেড কিবা খেলিমেলি হৈ আছে, কৃষক পঞ্জীয়নৰ ক্ষেত্ৰত আপোনালোকৰ মাটিৰ যি খেলিমেলি আছিলে, সেইকাৰণে আপোনালোকে কৃষক পঞ্জীয়ন কৰিব পৰা নাই, এইসমূহ কাম যদি আপোনালোকে কৰিব পৰা নাই, তেনেকুৱা ক্ষেত্ৰত এতিয়া যোৰহাট জিলাত এইসমূহ কাম চলি আছে। আপুনি এই নটিচটো চাব পাৰে, যিটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। আপোনালোক যদি কৃষক হয়, কৃষক পঞ্জীয়ন যদি আপোনালোকে এইসমূহ কাৰণত কৰিব পৰা নাই, তেনেকুৱা ক্ষেত্ৰত সোনকালে আপোনালোকে এইখিনি কাম ঠিক কৰি ল'বগৈ পাৰে। এতিয়া কৃষক পঞ্জীয়ন যদি আপুনি কৰা নাই, সোনকালে CSC চেণ্টাৰত গৈ কৃষক পঞ্জীয়ন কৰি লওক। 26 আগষ্টৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, আৰু কেতিয়ালৈকে থাকিব সেইটো কোনো ডেট দিয়া নাই তেওঁলোকে। গতিকে যিমান পাৰে সোনকালে আপোনালোকে এইখিনি কাম কৰাৰ চেষ্টা কৰক। কৃষক পঞ্জীয়ন যদি আপোনালোকে নকৰে, আৰু আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰিব পৰা নাই মাটি ৰিলেটেড সমস্যাৰ কাৰণে, এইসমূহ কাম আপুনি যদি সোনকালে ঠিক কৰি নলয়, তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত PM কিষাণেই হওক বা যিকোনো
খেতিয়ক ৰিলেটেড যিসমূহ কৃষি ৰিলেটেড আঁচনি আছে সেই আঁচনিসমূহ আপোনালোকে সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে গতিকে এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ